মই অসম সাহিত্য সভাৰ মই নিমন্ত্ৰণী পত্ৰ পোৱা নাছিলোঁ। নিমন্ত্ৰণী পত্ৰ নোপোৱাত মই মাননীয় সম্পাদক মহোদয়ক মই এইটো অৱগত কৰিব গৈছিলোঁ। সম্পাদক মহোদয়ে কৈছিল যে তুমি হেৰিটো যাব নোৱাৰা। কিন্তু মই কৈছোঁ যে কিয়, মইতো নিমন্ত্ৰণী পত্ৰ কিয় পোৱা নাছিলোঁ। কৈছিল নাই তুমি হেৰি নহয়। যদি নহয় তেতিয়াহ'লে অসম সাহিত্য সভাৰ যিকেইখন মিটিং আছিলে সেই মিটিঙত প্ৰায় সংখ্যক মিটিঙতে মই বক্তৃতা প্ৰদান কৰি আহিছোঁ। আৰু মোৰ দৰে এই অধমৰ যদি মই প্ৰধান সদস্য নহয়, মই দিয়া প্ৰস্তাৱ অসম সাহিত্য সভাত গ্ৰাহ্য হৈছে, ডুমডুমা অধিৱেশন অসম সাহিত্য সভাত গ্ৰাহ্য হৈছে। সেই কথাটো অৱগত কৰাৰ সময়ছোৱাতে এই যে আমাৰ প্ৰাৰ্থী অজিত প্ৰসাদ শৰ্মা আহি কিনে তেওঁ হেৰি কৰিছে, দম দিছে। দম দি কিনে কৈছে তুমি কিয় এইটো কাম কৰিছা, তুমি এইটো কৰিব নোৱাৰা, তুমি এইটো যাব নোৱাৰা। অজিত প্ৰসাদ শৰ্মাটো একো নহয়। অজিত প্ৰসাদ শৰ্মা আমি জানো ৰামধেনুৰ আহ্বায়ক হয়, তেওঁক আমি সন্মান কৰোঁ আহ্বায়ক, আৰু তেওঁ এজন প্ৰাৰ্থীজনৰ এতিয়াতো এইবিলাক কাম কৰাটো হেৰি নহয়। তেওঁ তাৰপিছত আহি মোক প্ৰহাৰ কৰিছে, মোক অপমান বোধ কৰিছে, মই অপমান বোধ কৰিছোঁ, মই লজ্জিত হৈছোঁ। এনেকুৱা ধৰণৰ সাহিত্য সভাৰ যদি সদস্য বা কোনোবা এজন বিষয়ববীয়াক এনেকুৱা ধৰণৰ যদি দাদাগিৰি যদি হেৰি কৰে, তেতিয়াহ'লে চৌৰাচন্দি যদি নীতি কৰে, তেতিয়াহ'লে অসম সাহিত্য সভা নচলে। আমি জানো শান্তি সম্প্ৰীতিৰ মিলা প্ৰীতিৰে আমি কৰিব লাগে অসম সাহিত্য সভা। আপুনি সভাপতিক কথাটো জনাইছেনে নাই? সভাপতিক কথাটো মই জনাম, তথ্য সমৃদ্ধভাৱে কথাটো জনাম, মই অৱগত কৰিম সভাপতিক। আৰু এইটো কথাখিনি সভাপতি মহোদয়ক তথ্য সমৃদ্ধ জনাম, পাৰিলে মই এইটো কথা উপস্থাপন কৰিম। ঠিক এনেকুৱা ধৰণৰ কথা। তেওঁ সম্ভৱতঃ প্ৰাৰ্থী কিজানি মই বেলেগৰ লগত হেৰি শাখা বুলি ভাবিছে। এইটো কিন্তু এইবিলাক ভুল। এইবিলাক অসম সাহিত্য সভা কাৰ? আমাৰ নহয় জানো? প্ৰাৰ্থী ওলাইছে প্ৰাৰ্থী দুইজন আছে, তাতে কোনোবা এজনকতো প্ৰক্ষেপিত কৰিবই লাগিব। যে তেওঁ ক'ত গম পালে মই ইয়াক কৰা নাই। মই যদি দেৱজিৎ বৰাতে কৰিছোঁ, যদি দেৱজিৎ বৰা যদি জয়ী হয় বা অজিত প্ৰসাদ শৰ্মা যদি জয়ী হয়, তাৰপিছত দেৱজিৎ বৰা কালিলৈকে তেওঁৰ লগত কাম কৰিব নালাগিব। অসম সাহিত্য সভাৰ সাংগঠনিক স্থিতি সবল কৰাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ যদি দাদাগিৰি যদি হেৰি কৰে, তেতিয়াহ'লে অসম সাহিত্য সভা নচলে। অসম সাহিত্যটো আমি হোৱাটো আমি নিবিচাৰোঁ আৰু নিদিওঁ। কোৱাটো হ'ল কি একো ঘটনা হোৱা নাই। ইয়াত আমি ৰেজিষ্ট্ৰেশ্যন কৰাই আছোঁ, আৰু যিজন সন্মানীয় সদস্য যিজনে মানে ইয়াত আহিছে, তেখেতসকলে অসম সাহিত্য কাৰ্যনিৰ্বাহক সদস্য বৰ্তমান নহয় মানে তেখেতসকলে কাৰ্যনিৰ্বাহক সদস্য নহয়, তেওঁ জিলাৰ সাংগঠনিক সম্পাদক, আৰু তেওঁ আমাৰ এই জিলাখনৰ আদৰণি সমিতিৰ সদস্য। আদৰণি সমিতিৰ সদস্য হিচাপে তেখেতৰ এটাই কথা হ'ল যে মানুহখিনি কেনেকৈ আদৰণি জনাব লাগে, কিন্তু তেখেতে একো সহযোগ কৰা নাই সকলোতে সহযোগ নকৰে। কিন্তু ৰাতি কালি 11 বজালৈকে 12 বজালৈকে 1 বজালৈকে আমাৰ প্ৰতিজন জিলাৰ সদস্যই, প্ৰতিগৰাকী শাখাৰ সদস্যই, এই দদৰা অঞ্চলৰ ৰাইজে আন্তৰিকতাৰে যিমান সুন্দৰকৈ এই আজিৰ অনুষ্ঠানটোৰ কাৰণে ৰৈ আছে। আৰু এটাই কাৰণে ৰৈ আছে যে কিয়, এইখন হৈছে অসম সাহিত্য সভাৰ 108 বছৰ ইতিহাসত প্ৰথমখন কাৰ্যনিৰ্বাহক আমাৰ কামৰূপবিলাক আজিলৈকে হোৱা নাই। গতিকে এইটো আমাৰ কাৰণে বহু গৌৰৱ, আমি সকলোৱে গৌৰৱান্বিত হ'বলৈ ৰৈ আছোঁ। এইসকল বৃদ্ধ মানুহ, এইসকলে ৰাতি 1 বজালৈ কাম কৰিছে। গতিকে তেওঁলোকে এটাই কাৰণতে তেওঁলোক সাহিত্য সভাৰ মানুহ নহয়, কিন্তু তেওঁলোকে এটা কাৰণতে কাম কৰিছে যে এই অনুষ্ঠানটোক আমি কেনেকৈ গৌৰৱান্বিত কৰিব পাৰোঁ। আৰু আমি আমাৰ জিলাৰ যদি সদস্যবিলাকে যদি ইয়াতে অভব্য আচৰণ কৰে, ইয়াতে আমি ৰেজিষ্ট্ৰেশ্যন কৰি থকা সময়ত তেওঁ যে নামটো তেওঁ দেখা নাই, চাওঁ বোলে কেনেকৈ মোক নাম নিদিয়ে বোলে, মই কাৰ্যনিৰ্বাহক ধ্বংস কৰিম, এনেকুৱা ধৰণৰ কিছুমান অশালীন শব্দ যেতিয়া কৈছে, আমি দুখ পাইছোঁ, খুব দুখ পাইছোঁ। আমি দেখিছোঁ যে আপুনি হাতত বাঁহ লৈ পেলাই শাৰীৰিকভাৱে, মই তাতে আচলতে কি হৈছে, বাঁহ লোৱা নাই, মই হাতত বাঁহ লোৱা নাই, আপোনালোকে ভুল দেখিছে। মই তাতে কি হৈছে, মই তাত থিয় হৈছোঁ, তাত ইটাত মোৰ ভৰিখন পৰি যাওঁতে মই তাত এনেকৈ থাপ মাৰি ধৰি গৈছোঁ, আপোনালোকে দেখা নাই। মই বাঁহ ল'বলৈ তাত যোৱা নাই, সেই ঠাইখিনি অগৰগৰীয়া ঠাই, মই পিছফালে তাত থিয় হৈছোঁ, তাত মই ইটা তাত খোজ উল্টি যোৱাৰ কাৰণে মই বাঁহত ধৰি থাপ মাৰি ধৰিবৰ কাৰণে সেই বিচাৰিছোঁ, কোনো বাঁহ লৈ পেলাই মাৰিবলৈ যোৱা নাই। মানুহে এনে কিছুমান কথা মানে উল্টা পুল্টা ক'লে বেয়া লাগে। দ্বিতীয় কথা হ'ল, মই তাতে প্ৰহাৰ কৰিবলৈ যোৱা নাই। মই বিচাৰিছোঁ কি যে প্ৰধান সম্পাদকগৰাকী যেতিয়া অশালীন ব্যৱহাৰ কৰিছে, আমাৰ দায়িত্ব হৈছে যে, আৰু আৰক্ষী নিজে আছে, আমাৰ আপোনালোকে আৰক্ষী সুধিলে দেখাই তেওঁলোকে ক'ব আপোনালোকক, আৰক্ষী নিজে ধুনীয়াকৈ ৰখি আছে। আমাৰ প্ৰধান সম্পাদক মই যে বেয়া ব্যৱহাৰ এতিয়া মানুহবিলাক হেঁচা মাৰি ধৰিছে, আমি কৈছে পৰিৱেশটো বেয়া হ'ব। মই তেখেতক হাতখন ধৰি তাৰপৰা উলিয়াই আনিছোঁ, কাৰণ ইফালে যাব নোৱাৰোঁ, মানুহবিলাক হেঁচা মাৰি ধৰি আছে। মই সেইফালে ধৰি ওলাই আহা বুলি কৈ তাক উলিয়াই আনিছোঁ, যাতে পৰিৱেশটো সুস্থিৰ হওক, তেওঁ যাতে বাহিৰত থাকক, অন্তত যাতে এই হুলস্থুলটো নহওক। আৰু আপোনালোকে এইটো ভুল বুজিছে, মই বাঁহেৰে মাৰিবলৈ যোৱা নাই, মই পিছৰ খাই উলটি পৰোঁতে মই থাপ মাৰি ধৰিছোঁ বাঁহডালত, নহ'লে মই পৰি গ'লোঁ হয়। আৰু সেইকাৰণে তেখেতক তাৰপৰা উলিয়াই অনা হৈছে। আৰক্ষীক কৈছোঁ যে আপোনালোকে তেখেতক বাহিৰত ৰাখক, সদ্যহতে সোমাবলৈ নিদিব, যাতে অন্তত পৰিৱেশটো সুস্থিৰ হওক। কাৰণ আমি বিচাৰিছোঁ এজন মানুহৰ কাৰণে এটা অনুষ্ঠান ধ্বংস হোৱাটো আমি নিবিচাৰোঁ। আৰু তেওঁ যিহেতু অৰ্গেনাইজিং কমিটি মেম্বাৰ, আপুনি ভাবকচোন, যোনে আদৰণি জনাই আনিছে অনুষ্ঠানটো, তেওঁৱেই যদি অশালীন আচৰণ কৰে, কেনেকুৱা কথা হ'ব। তেওঁ কাৰ্যনিৰ্বাহকত থাকিব নোৱাৰিব নেকি? তেওঁ কাৰ্য থাকিব নোৱাৰে, কাৰণ তেওঁ সদস্য নহয়। তেখেত আদৰণি সমিতিৰ সদস্য, তেখেত থাকিব পাৰিব ইয়াতে, আমাৰ তেওঁ ইয়াত থাকিব, মানুহ আদৰণি জনাব, আপ্যায়ন কৰিব। চাওক, মই কাৰ্যনিৰ্বাহক সদস্য, মই আহ্বায়ক, মই অসম সাহিত্য ৰামধেনু কমিটিৰ আহ্বায়ক।
কিন্তু মইতো কাৰ্যনিৰ্বাহক সদস্য বুলি ইয়াত বেগ বহি লৈ মই বহি থকা নাই মই কাম কৰি আছোঁ যাতে মানুহখিনিক আপ্যায়ন কৰক মইতো আপুনি দেখিছে ৰাতিপুৱা 7 বজাৰ পৰা মই ইয়াতে বহি অহা মানুহখিনি আদৰণি জনাইছোঁ আৰু মোৰ নিয়মতে আদৰণি জনাব নালাগে মোকহে আদৰণি জনাব লাগে কাৰণ মই কাৰ্যনিৰ্বাহক সদস্য কিন্তু মই সেইটো কাম কৰা নাই মই মানুহখিনি আদৰণি জনাইছোঁ যিহেতু আমি মাতি আনিছোঁ গতিকে সেইখিনি আমি বহি কাম কৰি আছোঁ সকলোৱে এটা উদ্দেশ্যতে আছোঁ অনুষ্ঠানটো যাতে সুচাৰুৰূপে পৰিচালিত হয়